थोड़ा रिलैक्स होने के बाद फिर से जर्नी स्टार्ट कर रहे हैं हम। और ड्राइवर भी चेंज हो गया, अपू भाई अभी ड्राइव कर रहे हैं। गाइज लोकेशनটো চাওকচোন কিমান ধুনীয়া। হেল্ল' নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলো ভালে আছে নিশ্চয়। ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা সুন্দৰ ব্লগৰ সৈতে মই দমন আপোনালোকৰ মাজলৈ আহিছোঁ। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো দবাই দিয়ক আৰু এতিয়া স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওঁ আহক। বন্ধুসকল সময় এতিয়া পুৱা 5 বাজিছে। আজি মই আৰু মোৰ লগৰ বন্ধু কেইজনমানৰ লগত আহিছোঁ এটা উইকেণ্ড ট্ৰিপত। আমাৰ ডেষ্টিনেশ্যন হৈছে ৱাইজাগ কলনী। আমি আহি আছোঁ হায়দৰাবাদ চিটিৰ পৰা আৰু ৱাইজাগ কলনীলৈ বাইকেৰে আহিছোঁ। হায়দৰাবাদ চিটিৰ পৰা ৱাইজাগ কলনীলৈ ডিষ্টেঞ্চ 170 কিলোমিটাৰমান হ'ব। আমি আৰ্লি মৰ্ণিং যাত্ৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু ইতিমধ্যে 70 কিলোমিটাৰমান আমি বাইক চলাইছোঁ। ঠাণ্ডা ঠাণ্ডা এজাক বতাহ বলি আছে, ক'ৰবাত ৰৈ একাপ চাহ খাই ল'ব লাগিব। কেতিয়াবা এনেকৈ কাম বন বাদ দি অলপ নিজলৈ সময় উলিয়াই এনেকৈ ফুৰি মেলি আহিলে মাইণ্ডটো অলপ ফ্ৰেছ হৈ দিয়কচোন আৰু পিছত কাম কৰিও ভাল লাগে। এতিয়া আমি আটাইকেইটাই ৰাস্তাৰ দাঁতিৰ এখন দোকানত সোমাই চাহ খাই ল'লোঁ। মৰ্ণিং একাপ চাহ নহ'লেই নহয়, চাহ আৰু বিস্কুট খাই আটাইকেইটাই আমাৰ নিজৰ বডিকেইটা তাজা কৰি ল'লোঁ আৰু এতিয়া আমি আকৌ বাইক চলাব লাগিব। গাইজ একেৰাহে বাইক চলাইছোঁ এতিয়ালৈকে, গতিকে কঁকাল একেবাৰে টানি ধৰিছে। সেয়ে এইবাৰ মই পিছত বহি এই মহাপুৰুষক চলাবলৈ দিছোঁ আৰু আমি গৈ আছোঁ লাহে লাহে। এতিয়াও 100 km মান ৰাস্তা বাকী আছে ৱাইজাগ কলনীলৈ। গাইজ ৰাস্তা একেবাৰে ফ্ৰী আছে, দেখিছেনে? বৰ এটা গাড়ী মটৰৰ ভিৰ নাই। দেখা যাওক আৰু কিমান সময় লাগে আমাৰ। ৰাস্তাৰ কাষৰ এখন মাংসৰ দোকানত সোমাই আমি অলপ মাংস কিনি ল'লোঁ, ছাগলী মাংস কিনি লৈছোঁ আৰু গাইজ আমি নিজে বনাই খাব পৰাকৈ গেছৰ পৰা বাচন বৰ্তন সকলোখিনি যোগাৰ কৰি আনিছোঁ। মুঠতে আজি এনজয় কৰিম আৰু খাম ঠিকছে। মাংসৰ যোগাৰ হৈ যোৱাৰ পিছত আমি পুনৰ কণ্টিনিউ কৰিছোঁ আমাৰ জাৰ্ণি আৰু বেছি দূৰ নাই, 8-9 কিলোমিটাৰমান গ'লে আমি আমাৰ ডেষ্টিনি পামগৈ। এয়া হৈছে গাঁৱৰ ৰাস্তা, চাওক চাৰিওফালে কিমান সুন্দৰ সেউজীয়া হৈ আছে আৰু ইয়াত গছবোৰ বৰ এটা বেছি ওখ নহয়, মই মন কৰিছোঁ, কিন্তু আমাৰ অসমৰ গছবোৰ ইয়াতকৈ বেছিকৈ বাঢ়ে। গাইজ অৱশেষত আমি আহি ৱাইজাগ কলনী পালোহি। কি এটা সুন্দৰ ধুনীয়া লোকেশ্যন চাওক, পানীবোৰ সাগৰ সদৃশ নীলা হৈ আছে আৰু এইডাল দীঘলকৈ ৰছীত মাছবোৰ কেনেকৈ চিলাই থৈছে দেখিছেনে? নদীত মাছবোৰ ধৰি এনেকৈ নিমখ সানি বিক্ৰীৰ বাবে শুকুৱাই ৰাখিছে। এই আটাইবোৰ হৈছে কৃষ্ণা নদীৰ মাছ আৰু আমি অলপ তাজা মাছো লৈছোঁ, মজাকৈ ফ্ৰাই কৰি খাব পাৰিম। মাছৰ কেজি ইয়াত বহুত সস্তা, 100 টকাত 1 কেজিকৈ দিছে। আমি 1.5 কিলোমান জাপানী কাৱৈ লৈছোঁ আৰু আমাক তেলেগু আণ্টিগৰাকীয়ে ধুনীয়াকৈ কাটি বাছি দিছে। মাছ মাংস সকলোখিনি ইতিমধ্যে যোগাৰ হৈ গৈছে আমাৰ আৰু আমি এতিয়া পিকনিক স্পটটো বিচাৰি যাব লাগিব। গাইজ নৈপৰীয়া কি এটা সুন্দৰ ধুনীয়া লোকেশ্যন চাওক। এয়া হৈছে কৃষ্ণা নদী আৰু আগলৈ কৃষ্ণা নদীত এটা বান্ধ আছে। সেই বান্ধটোৰ বাবে নদীৰ কিছু অংশ পানী ইয়াত এনেদৰে জমা হৈ থাকে। নদীৰ বান্ধটো ভিডিঅ' আছে মোৰ লগত, কেতিয়াবা অৱশ্যে দেখাম অন্য এটা ব্লগত। আৰু চাওক গাইজ এইবোৰ হৈছে মাছমৰীয়াৰ নাও, ভাড়া হিচাপে লৈ নদীত ব'টিং কৰাৰো সুবিধা আছে, কিন্তু আমি ব'টিং নকৰোঁ। আৰু ব'লক আমি এতিয়া ৰান্ধিবৰ বাবে জেগা বিচাৰি লওঁ। खाना बनाने का स्पॉट मिल गया है अभी। हाँ अभी पहले हम लोग फिलहाल थोड़ा रेस्ट ले लेंगे, उसके बाद देखा जाएगा, है ना। अरे हम लोग कुछ लेके आना था नहीं खाने के लिए, और मछली फ्राई करेंगे अभी। यस আমি বনাই খাবৰ বাবে হিলৰ মাজত এটুকুৰা ঠাই পাই গ'লোঁ আৰু আমাৰ 5 ষ্টাৰ হোটেলৰ ৰান্ধনীসকল এতিয়া লাগি গৈছে মাছ ফ্ৰাই কৰাত। নদীৰ তাজা মাছ খাই আজি মজা লাগিব। আমাৰো ভাগ্য কম নহয়, নদীৰ পাৰত আহি জীয়া মাছৰ টেষ্ট ল'ব পাইছোঁ, তাকো কম দামতে। মাছ ফ্ৰাই হৈ আছে আৰু মাংসৰ বাবে আলু আৰু পিঁয়াজ কাটি আছোঁ। মুঠতে আজি খানাটো হেভি হ'ব। মানুহ 4টা, খাচী 1.5 কেজি আৰু মাছ 2 কেজি, তামাম খানা। আৰু পানী আমি কিনি লৈ আনিছিলোঁ, নদীৰ পানী ইউজ কৰা নাই। নদীৰ পানীবোৰ একেবাৰে নীলা হৈ আছে আৰু আমাৰ চেফসকলো বনোৱাত লাগি আছে। আধা আধি হৈয়ে গৈছে, অলপমান আমি এনজয় কৰি ল'ম, খোৱা বোৱাবোৰ লাহে ধীৰে হৈ থাকিব। थोड़ी होने दे खराबी, दिखने लगी है इन हवाओं में शराब।
टेबल तो है यार, टेबल तो অলপমান নাচি বাগি হাঁহি ফূৰ্তি কৰি সময়খিনি উপভোগ কৰিলোঁ ভালেমানখিনি সময়ো হৈ আহিছে আৰু আমি ওচৰতে এটা চেপেটা শিল পাই ডাইনিং টেবুল কৰি লৈছোঁ খাবৰ বাবে আৰু ওপৰত পাৰি লোৱা নীলা কাপোৰখন হৈছে পৰ্দা কাপোৰ দীপাংকৰে তাৰ ৰুমৰ পৰ্দাৰ বাবে কিনিছিল হেনো আৰু আজি সেইখনকে লৈ আনিছে বোলে খাব লাগে এতিয়া উভতি যোৱাৰো কথা আছে কেইটামান পিঁয়াজ আৰু বিলাহী ৰৈ গৈছিল কাটি তাকো চালাড বনাই ল'লোঁ বন্ধুসকল আমি এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু লগত অনা বস্তুখিনি এতিয়া টালি টেবুলত সামৰি উভতিব লাগিব আৰু এইফালে চাওক ডিঙিৰ গুৰিলৈকে মাছ মাংস খাই একোটা গাহৰি নিচিনাকৈ ইহঁত ইফালে সিফালে পৰি আছে আজিৰ পিকনিকৰ খানাটোৰ ক্ৰেডিট যাব মিষ্টাৰ পাপ্পু আৰু অমিত সিঙলৈ মই এটা আলু কাটি ভিডিঅ' কৰি আছিলোঁ ব্লগৰ বাবে আৰু দীপাংকৰেও বৰ বিশেষ একো কাম কৰা নাছিল বাৰু যি কি নহওক আমাৰ পিকনিকত আজি ভালেমানখিনি এনজয়মেণ্ট হ'ল আৰু মাইণ্ডটো বহুত দিনলৈ ফ্ৰী হৈ থাকিব এনেবোৰ এনজয়মেণ্ট মোৰ বাবে মেণ্টেল আৰু ফিজিকেল হেল্থৰ একোটা টনিক আৰু আমি এতিয়া বস্তু বাহিনীবোৰ পুনৰ বান্ধি লৈছোঁ হায়দৰাবাদলৈ যাত্ৰা কৰিব লাগিব আজিৰ ব্লগটো চাই কেনে পালে প্লিজ কমেণ্ট বক্সত গৈ জনাব আৰু আপুনি যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ তাকো কৰি দিয়ক আপোনালোকৰ মাজলৈ ব্লগৰ যোগেদি মই দৌমন এনেদৰে আহি থাকিম আপোনালোক ভালে থাকক আজিলৈ বাই বাই